নমস্কাৰ প্ৰিয় দৰ্শক, আজি হৈছে 2025 বৰ্ষৰ ভগৱান শ্ৰী গণেশৰ জন্মৰ পবিত্ৰ তিথি গণেশ চতুৰ্থী। গতিকে আপোনালোক সকলো দেখে আমাৰ এই চেনেলটোৰ তৰফৰ পৰা গণেশ ভগৱানৰ এই জন্ম পবিত্ৰ তিথিৰ বহুত শুভকামনা জ্ঞাপন কৰিলো। ভগৱান গণপতি বাপ্পাৰ কৃপাত যাতে আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট অপায় অমংগল দূৰ হয় তাৰে আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু আপোনাৰ যাতে মনৰ সকলো আশা আকাংক্ষা গণপতি বাপ্পাৰ কৃপাত পূৰ্ণ হয় তাৰ বাবে আমিও ভগৱান শ্ৰী গণেশৰ শ্ৰী চৰণত প্ৰাৰ্থনা কৰিছো। প্ৰিয় দৰ্শক, আজিৰ এই পবিত্ৰ দিনটোত শাস্ত্ৰৰ অনুসৰি আপুনি ভুলতো কেতিয়াও নাচাব, দৰ্শন নকৰিব আপুনি এই বস্তুসমূহ। যদি আপুনি এই গণেশ চতুৰ্থীৰ দিনটোত এই বস্তুসমূহ চাই লয় তেতিয়াহ'লে আপোনাৰ জীৱনলৈ নানা ধৰণৰ সমস্যাই আপোনাক আগুৰি ধৰিব। সেইবাবে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপুনি কোনটো বস্তু কোনকেইটা বস্তু এই দিনটোত চোৱাৰ পৰা বিৰত থাকিব লাগিব আপুনি সুন্দৰভাৱে জানি লওক। আজি আপুনি পূজা কৰাৰ সময়তো গণেশ ভগৱানক আপুনি কিছুমান বস্তু চোৱাৰ পৰা বিৰত থাকিব আৰু আপুনি আজি ৰাতি বা সন্ধিয়াৰ সময়ত আপুনি কেতিয়াও এনে এটা বস্তু কেতিয়াও নাচাব। শাস্ত্ৰৰ অনুসৰি ইয়াক নিষিদ্ধ কৰা হৈছে, কাৰণ এনে বস্তু যি মনুষ্যই চাব সেই মনুষ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনিও নাচাব, আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যকে আপুনি চাবলৈ কেতিয়াও নিদিব। যদি সুস্থ সবল তথা নিৰোগী হৈ থাকিব বিচাৰে তেন্তে আপুনি অৱশ্যেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আমি আগবঢ়াৰ পূৰ্বে আপুনি ভগৱান শ্ৰী গণেশৰ এই জন্ম পবিত্ৰ দিনটোৰ এই ক্ষণখিনিত আপুনি তেওঁৰ নাম অৱশ্যেই ধ্যান কৰিব। লগতে গণেশ ভগৱানৰ নামত ভিডিঅ'টোত সঁচা হৃদয়েৰে এটা লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, ধৰ্মীয় বিশ্বাস অনুসৰি ভাদ মাহৰ শুক্ল পক্ষত ভগৱান শ্ৰী গণেশৰ আজিৰ দিনটোতে জন্ম হৈছিল। গতিকে আজিৰ এই পবিত্ৰ দিনটোত আপুনি সিদ্ধিদাতাক পূজা অৱশ্যেই কৰি ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ লগতে সৌভাগ্য কঢ়িয়াই আনিব। গণপতি বাপ্পাৰ এই পবিত্ৰ উৎসৱৰ দিনটোৰ পৰা 10 দিনলৈকে গণপতি বাপ্পাৰ মন্দিৰত ভক্তৰ বিপুল ভিৰ দেখিবলৈ পোৱা যায়। প্ৰিয় দৰ্শক, ভগৱান শ্ৰী গণেশ হৈছে শিৱ আৰু পাৰ্বতীৰ পুত্ৰ আৰু ভগৱান শ্ৰী গণেশ আছিল মহাভাৰতৰ ৰচনা। ব্যাসে কয় আৰু সেই কথা শুনি ভগৱান শ্ৰী গণেশে মহাভাৰত লিখিছিল। কোৱা হয় যে গণেশ চতুৰ্থীৰ পৰাই মহাভাৰতৰ ৰচনা আৰম্ভ হৈছিল। 10 দিন ধাৰাবাহিকভাৱে লিখাৰ পিছত ভগৱান শ্ৰী গণেশৰ শৰীৰটো ধূলি আৰু মালিৰে আৱৰি ধৰিছিল আৰু 10 দিনৰ পাছত তেওঁ শৰীৰটো নদীত স্নান কৰি পৰিষ্কাৰ কৰিছিল। পৌৰাণিক কাহিনীৰ অনুসৰি এই চতুৰ্থীতে ভগৱান শ্ৰী গণেশৰ জন্ম হৈছিল। শিৱ পুৰাণ আৰু মৎস্য পুৰাণ, বৰাহ পুৰাণ আৰু বৈষ্ণৱ পুৰাণ, স্কন্দ পুৰাণৰ অনুসৰি ভগৱান শ্ৰী গণেশৰ জন্মৰ কাহিনীৰ বিষয়ে সুকীয়া কাহিনী আছে। প্ৰিয় দৰ্শক, আজিৰ নিশ্চয় আপুনি গণপতি বাপ্পাক পূজা কৰিব। গণপতি বাপ্পাক আপুনি পূজা কৰাৰ সময়ত কিছুমান কথাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আহক আমি আপুনি এই দিনটোত কি বস্তু গণপতি বাপ্পাৰ চাব নালাগে তাৰ বিষয়ে জানি লওঁ প্ৰথমেই। তাৰ পিছত আপোনাক জনাম আজিৰ এই গণেশ চতুৰ্থীৰ দিনা ৰাতি আপুনি কোনটো বস্তু কেতিয়াও ভুলতো চাব নালাগিব আৰু কিয় চাব নালাগিব আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি সুস্থ সবল আপুনি জীৱন যাপন কৰিব বিচাৰে। প্ৰিয় দৰ্শক, গণপতি বাপ্পাৰ ডাঙৰ কাণৰ ৰহস্য হ'ল তেওঁ সকলোৰে কথা শুনি থাকে কিন্তু নিজৰ বুদ্ধিৰে সিদ্ধান্ত লয়। ডাঙৰ কাণে বেয়া বস্তুবোৰ পেলাই দি তেওঁ ভাল বস্তুবোৰ কাণত সুমুৱাই লোৱাৰ এক ইংগিত দিয়ে।
গণপতি বাপ্পাৰ দীঘল কাণে দূৰৰ পৰা অহা সকলো অসুবিধা সংকট ধৰা পেলায়, যাৰ বাবে তেওঁ সকলো সংকটৰ আগজাননী দিব পাৰে। গণপতি বাপ্পাৰ ভঙা দাঁতক তেওঁ প্ৰজ্ঞাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ভগৱান গণেশৰ শৰীৰৰ দুটা ৰং, এটা ৰং হ'ল ৰঙা আৰু আনটো ৰং হ'ল সেউজীয়া ৰং। ৰঙা ৰঙক সমৃদ্ধিৰ প্ৰতীক বুলি কোৱা হয় আৰু সেউজীয়া ৰঙক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ বাবে ইয়াত শক্তি আৰু সমৃদ্ধি আছে বুলি কোৱা হয় শাস্ত্ৰত। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব আৰু যদি ইমানলৈকে গণপতি বাপ্পাৰ নাম লিখা নাই তেন্তে অৱশ্যেই লিখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ বাকীখিনি কথাৰ মাজলৈ আগবাঢ়ো। শাস্ত্ৰৰ অনুসৰি গণপতি বাপ্পাৰ যিবোৰ অংশ কাপোৰেৰে বা অলংকাৰে আবৃত সেইবোৰ দেখাটো নিষিদ্ধ, সেইবোৰ কেতিয়াও চাব নালাগে। যদি কোনোবাই ভুলতে সেই অংশবোৰ দেখা পায় তেন্তে তেওঁলোকৰ দৃষ্টিশক্তি হেৰুৱাৰ সম্ভাৱনা আহি পৰে, তেওঁলোকৰ কিবা সমস্যা আহিব পাৰে শৰীৰলৈ। গতিকে আপুনিও জানি থোৱাটো জৰুৰী, গণপতি বাপ্পাৰ কি কি বস্তু কেতিয়াও চোৱাটো উচিত নহয়। আহক তেন্তে আমি তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, ১ নম্বৰতে হৈছে পিঠি। গণপতি বাপ্পাৰ পিঠিত দৰিদ্ৰতা আছে, গতিকে ভুলতো আপুনি গণপতি বাপ্পাৰ পিঠিৰ ফালে চাব নালাগে আৰু যদি চাই তেতিয়াহ'লে আপোনাৰ জীৱনলৈ, আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ সম্ভাৱনা আহি পৰে। ২ নম্বৰতে হৈছে নাভি। গণপতি বাপ্পাৰ নাভি দেখিলে মানসিক বিকাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে আপুনি গণপতি বাপ্পাৰ কেতিয়াও নাভিৰ ফালে চকু নিদিব, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আৰু যদি আপুনি এই কথা বিশ্বাস নকৰি চাই তেতিয়াহ'লে মানসিক বিকাৰ সৃষ্টি হৈ আপুনি সেই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থকাই ভাল। ৩ নম্বৰতে হৈছে ডিঙি। গণপতি বাপ্পাৰ ডিঙিলৈ ভুলতো কেতিয়াও চাব নালাগে আৰু যদি আপুনি ভুলতে বা জানি বা অজানিতে যদি আপুনি গণপতি বাপ্পাৰ ডিঙিলৈ চাই তেতিয়াহ'লে আপোনাৰ শৰীৰত ৰোগ হ'ব পাৰে। গতিকে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভুলতো কেতিয়াও গণপতি বাপ্পাৰ ডিঙিলৈ নাচাব। গতিকে প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আপুনি আজিৰ এই পবিত্ৰ দিনটোৰ ৰাতি কি বস্তু কেতিয়াও চাব নালাগে আৰু কি কাৰণে আপুনি এই বস্তুটো চাব নালাগে এই দিনটোত ৰাতিলৈ আপুনি জানি থোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, পৌৰাণিক কাহিনীৰ অনুসৰি ভগৱান শ্ৰী গণেশে এবাৰ তেওঁ বাহন এন্দুৰত উঠি ক'ৰবালৈ গৈ আছিল আৰু সেই সময়ত গণপতি বাপ্পাৰ গধুৰ ওজনৰ বাবে ৰৈ গ'ল এন্দুৰ। আৰু এই কথা দেখি চন্দ্ৰদেৱে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু চন্দ্ৰদেৱে এনেকৈ হাঁহি থকা দেখি ভগৱান শ্ৰী গণেশৰ মনত বহুত খং উঠিছিল চন্দ্ৰদেৱতাৰ ওপৰত আৰু চন্দ্ৰদেৱতাক গালি বহুত পাৰিলে আৰু চন্দ্ৰদেৱতাক শ্ৰী গণেশে গালি পাৰি ক'লে যে ইয়াৰ পোহৰ হেৰুৱাব লাগে আৰু এই দিনটোত তোমাক যিয়ে চাব তেওঁক অপমান কৰা হ'ব। এই অভিশাপৰ বাবে গণেশ চতুৰ্থীৰ নিশা চন্দ্ৰ দৰ্শন কেতিয়াও ভুলতো কৰাটো উচিত নহয়। এই দিনটোত চন্দ্ৰ যিসকলে দেখিব সেইসকল ব্যক্তিয়ে অপমান পাব, মিছা অভিযোগ পাব, অপমানৰ উপৰিও অপমান তেওঁলোকে সন্মুখীন হ'বলগীয়া হ'ব। আন এক পৌৰাণিক কাহিনীৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই চামতন্ত্ৰ নামৰ বহুমূলীয়া ৰত্ন চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছত নাৰদ ঋষিয়ে তেওঁলোকক ক'লে যে ভাদ মাহৰ শুক্ল চতুৰ্দশীৰ দিনা ভগৱান শ্ৰীকৃষ্ণই চন্দ্ৰক দেখিছিল, যাৰ বাবে তেওঁক মিছা অভিযোগেৰে অভিশাপ দিয়া হৈছিল। ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্দশী তিথিৰ সময়ত চন্দ্ৰ দেখিলে তেওঁক মিছা অভিযোগেৰে অভিশাপ্ত কৰা হ'ব।
আৰু সমাজত চুৰি মিছা অভিযোগেৰে কলংকিত হ'ব বুলি ভগৱান শ্ৰী গণেশে চন্দ্ৰ দেৱতাক অভিশাপ দিছিল বুলি ভগৱান শ্ৰীকৃষ্ণক জনাইছিল নাৰদে। নাৰদ ঋষিৰ উপদেশত ভগৱান শ্ৰীকৃষ্ণই এই মিছা দুখৰ পৰা মুক্ত পাবলৈ ভগৱান শ্ৰী গণেশৰ জন্ম এই পবিত্ৰ দিনটোত অৰ্থাৎ গণেশ চতুৰ্থীত উপবাস পালন কৰি মিছা দুখৰ পৰা মুক্ত হৈছিল। সেইবাবেই আপুনিও ভুলতো কেতিয়াও এই দিনটোত ৰাতি চন্দ্ৰ দৰ্শন নকৰিব। গণেশ চতুৰ্থীৰ দিনা আপুনি ভুলতে চন্দ্ৰ দেখা পালে মিছা আপুনি অভিযোগ পাব আৰু মিছা অভিযোগৰ পৰা বাচি থাকিবলৈ আপুনি নোচোৱাটোৱে ভাল। সেইবাবেই ভগৱান শ্ৰী গণেশে চন্দ্ৰ দেৱতাক তেতিয়াই অভিশাপ দিয়াৰ কথাৰ পৰাই আজিৰ দিনটোলৈকে শাস্ত্ৰত এই দিনটোত চন্দ্ৰ দৰ্শন কৰাটো নিষেধ বুলি কোৱা হৈ আহিছে। যিজনে এই দিনটোত চন্দ্ৰ দেখা পায় চন্দ্ৰ দৰ্শন কৰে তেওঁ জীৱনত বহুতো দুখেই আগুৰি ধৰে। বহুতো মিছা অপমান মিছা অভিযোগে তেওঁলোকক জীৱনত আগুৰি থাকে। গতিকে আপুনি ভুলতো গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰ দৰ্শন কিয় কৰিব নালাগে, কিয় অশুভ বুলি গণ্য কৰা হয় আপুনি সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে। গতিকে আপুনি আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যকে ইয়াৰ পৰা বিৰত কৰি ৰাখিব। গতিকে প্ৰিয় দৰ্শক আপোনালোক সুস্থ থাকক, কোনো মিছা অভিযোগৰ মিছা অপমানৰ আপুনি সন্মুখীন হ'বলগীয়া নোহোৱাকৈ আপুনি এই বস্তু অৰ্থাৎ চন্দ্ৰ কেতিয়াও আজিৰ দিনটোত নাচাব। প্ৰিয় দৰ্শক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই আপুনি এটা নজনা কথা জানিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। আপোনাৰ বন্ধুবৰ্গও যাতে জানক আজিৰ এই দিনটোত কি বস্তু তেওঁলোকে কেতিয়াও চাব নালাগে। আজিৰ এই গণেশ চতুৰ্থীৰ দিনটোৰ ৰাতিলৈ তেওঁলোকেও যাতে চন্দ্ৰ দৰ্শন কৰাৰ পৰা বিৰত থাকে তাৰ বাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। ধন্যবাদ।